নমস্কাৰ পুৱাৰ শিৰোনামলৈ স্বাগতম ষ্টুডিঅ'ত মৰস্মিতা আৰু প্ৰথমে জনাইছো এক গুৰুত্বপূৰ্ণ খবৰ যে অসমত 189 জনলৈ বৃদ্ধি পাইছে কৰোনাত আক্ৰান্তৰ সংখ্যা বৰপেটাৰ আন এজন লোকৰ শৰীৰত ধৰা পৰিছে কৰোনা দুটা যোগে কথা সদৰি কৰিছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোকৰাঝাৰ কোৱাৰেণ্টাইনত আছিল লোকজন বহিৰাজ্যৰ পৰা আহিছিল বাছেৰে 15 ঘণ্টাৰ ভিতৰতে অসমত 32 জনৰ দেহত ধৰা পৰিছে মহামাৰী কৰোনা ভাইৰাছৰ অৱস্থিতি বুধবাৰৰ দিনটোতে অসমত 31 জনৰ দেহত ধৰা পৰিছে কৰোনাৰ অৱস্থিতি কৰোনা সংক্ৰমণৰ মানচিত্ৰত নতুনকৈ অন্তৰ্ভুক্ত হ'ল বৰপেটা আৰু শোণিতপুৰ জিলা বৰপেটা জিলাৰ 4 জন আৰু শোণিতপুৰ জিলাৰ 2 জন লোক আক্ৰান্ত হৈছে কৰোনা বৰ্তমান অসমত চিকিৎসাধীন হৈ আছে 134 জন মৃত্যু হৈছে 4 জনৰ আৰু ইতিমধ্যে আৰোগ্য লাভ কৰিছে 48 জন আক্ৰান্ত লোকে নিউজ ৰাজ্যলৈ ঘূৰাই পঠোৱা হৈছে 3 জন আক্ৰান্ত 15 ঘণ্টাৰ ভিতৰতে 32 জনলৈ বৃদ্ধি পাইছে সংক্ৰমিত লোকৰ সংখ্যা আক্ৰান্ত হৈছে দিনক দিনে বৰ্তমান অসমত অতি ভয়ংকৰ ৰূপত ছবি দেখিবলৈ পোৱা গৈছে য'ত বহিৰাজ্যৰ পৰা অহা লগতে কিছু ট্ৰেভেল হিষ্ট্ৰী নথকা লোকৰ শৰীৰতো কিন্তু কোভিড-19 ধৰা পৰা পৰিলক্ষিত হৈছে য'ত ইতিমধ্যে বহুকেইটা ঘটনা ঘটিছে য'ত আমি জনাইছোঁ যে ইতিমধ্যে অসমতো বহুসংখ্যক লোকৰ শৰীৰত অৰ্থাৎ কোৱাৰেণ্টাইন চেণ্টাৰ থকা লোকৰ শৰীৰত ইতিমধ্যে কোভিড-19 পজিটিভ দেখা পোৱা গৈছে 189 জনলৈ বৃদ্ধি পাইছে কৰোনাত সংক্ৰমিত লোকৰ সংখ্যা বৰপেটাত এজন আক্ৰান্ত হৈছে টুইটাৰ যোগে এই কথা জনাইছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোকৰাঝাৰত কোৱাৰেণ্টাইনত আছিল লোকজন বহিৰাজ্যৰ পৰা আহিছিল তেওঁ বাছেৰে আৰু 15 ঘণ্টাৰ ভিতৰতে অসমত 32 জনৰ দেহত ধৰা পৰিছে মহামাৰী কৰোনা ভাইৰাছৰ অৱস্থিতি বিয়লিৰ ভাগলৈ সংখ্যা হয়তো বৃদ্ধি পাব পাৰে বৰ্তমান 200 ঘৰ অতিক্ৰম কৰাৰ দিশে অগ্ৰসৰ হৈছে অসমত কৰোনা আক্ৰান্ত লোকৰ সংখ্যা আৰু বহিৰাজ্যৰ পৰা বহুসংখ্যক লোকৰ যিটো আগমন হৈ আছে বা 1 জুনৰ পৰা যিহেতু ৰেলেৰে বহুসংখ্যক লোক আহিব হাজাৰ হাজাৰ লোকৰ আগমন ঘটিব অসমলৈ তেতিয়া হয়তো এয়া আক্ৰান্তৰ বা সংক্ৰমণৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি এতিয়া সময় হৈছে নিজকে সাৱধানতাৰে সজাগতাৰে ৰখাৰ আৰু সকলোতে সামাজিক দূৰত্ব সামাজিক যে ব্যৱধান সেয়া বৰ্তাই ৰখাটো অতিকৈ অপৰিহাৰ্য এই মুহূৰ্তত জিএমচিএইচৰ পিছত এতিয়া এমএমচিএইচত ওলাইছে কৰোনা আক্ৰান্ত এমএমচিএইচৰ এগৰাকী লেব টেকনিচিয়ান আক্ৰান্ত হৈছে কোভিড-19ত আক্ৰান্ত এমএমচিএইচৰ এজন লেব টেকনিচিয়ান তিলক ডেকাই বুধবাৰৰ পুৱালৈকে ডিউটি কৰি আছিল হস্পিটেলখনত বৰ্তমান 86 জন কৰোনা ৰোগী ভৰ্তি হৈ আছে এমএমচিএইচত য'ত এগৰাকী লেব টেকনিচিয়ান তিলক ডেকা তেওঁ তাত কৰ্মত নিয়োজিত আছিল অৰ্থাৎ তেওঁৰ কোনো ধৰণৰ ট্ৰেভেল হিষ্ট্ৰী নাছিল তাতেই কৰোনা যিসকল ৰোগী আছিল তেওঁলোকৰ সংস্পৰ্শলৈ অহাৰ বাবেই হয়তো আক্ৰান্ত হোৱা হৈছে তিলক ডেকা য'ত তেওঁ বুধবাৰলৈকে তাত ডিউটি কৰি আছিল তাৰপিছতে তেওঁৰ শৰীৰত ধৰা পৰিছে কোভিড-19 গতিকে চিন্তিত বিষয় যে বৰ্তমান চিকিৎসক লগতে চিকিৎসা কৰ্মীসকলো আক্ৰান্ত হৈছে কোভিড-19ত যিসকলে নিজৰ সকলো সময় দিনে ৰাতি একাকাৰ কৰি কোভিড-19ৰ এইসকল ৰোগীক সুস্থ কৰাৰ চেষ্টা চলাই আছে এই সময়ছোৱাতে সন্মুখৰ পৰা নেতৃত্ব দিয়া এগৰাকী লেব টেকনিচিয়ান তেওঁ এতিয়া আক্ৰান্ত হৈছে তিলক ডেকা বুধবাৰলৈকে তেওঁ এমএমচিএইচত তেওঁ ডিউটি কৰি আছিল তাৰপিছতে তেওঁ শৰীৰত ধৰা পৰিছে কোভিড-19 আৰু বৰ্তমান এমএমচিএইচত 86 জনকৈ কৰোনা ৰোগী ভৰ্তি হৈ আছে জিএমচিএইচত চিকিৎসক আক্ৰান্ত হোৱাৰ পিছত এতিয়া এমএমচিএইচতো এগৰাকী লেব টেকনিচিয়ান আক্ৰান্ত হৈছে গতিকে আমি সকলোকে আহ্বান জনাইছোঁ যে চিকিৎসা কৰ্মীসকলেও অতি কষ্টৰে তেওঁলোকে নিজৰ কাৰ্য সমাপন কৰি আছে কৰ্তব্য কৰি আছে তাৰ মাজতে কিন্তু জনসাধাৰণৰ লোকো সজাগতা হ'বলৈ আহ্বান জনোৱা হৈছে ইফালে মহানগৰী নেমকেয়াৰ হস্পিটেলত কৰোনাৰ সংক্ৰমণ কৰোনাত আক্ৰান্ত ব্যক্তিগত হস্পিটেলখনৰ এগৰাকী ৰোগী এপেণ্ডিক্স আৰু জ্বৰত আক্ৰান্ত হৈছিল তেওঁ আৰু 19 মেত ভৰ্তি কৰা হৈছিল চিকিৎসালয়ত 19 মেৰ বিয়লিৰ ভাগলৈ তেওঁ শৰীৰত ধৰা পৰিছে অৰ্থাৎ 20 মে 19 মে তেওঁ ভৰ্তি কৰা হৈছিল 20 মেৰ বিয়লি 4:30 মান বজাৰ ভিতৰত তেওঁ শৰীৰত এই লক্ষণ দেখিবলৈ পোৱা গৈছে আৰু তাৰপিছতে তেওঁৰ যি সোৱাব টেষ্ট কৰা হ'ল তাৰপিছতে ইতিমধ্যে গুঞ্জনে জনাইছে যে সোৱাব টেষ্ট কৰা হৈছিল তাৰপিছতে তেওঁৰ শৰীৰত কৰোনা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে পুৰণি বিল্ডিঙৰ 3 নং মহলাৰ 322 নং ৰুমত আছিল ৰোগীজন নিশা মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেললৈ প্ৰেৰণ কৰা হয় তেওঁ হৈছে তৰুণনগৰ বাসিন্দা আৰু বৰ্তমান 60 গৰাকী ৰোগী ভৰ্তি হৈ আছে চিকিৎসালয়খনত ৰাজু ৰায় বুলি জানিব পৰা গৈছে তৰুণনগৰ এগৰাকী বাসিন্দা ৰাজু ৰায় তেওঁক ইতিমধ্যে 19 মেত ভৰ্তি কৰা হৈছিল নেমকেয়াৰ হস্পিটেলত এপেণ্ডিক্স আৰু জ্বৰত তেওঁ আক্ৰান্ত হৈ আছিল তাৰপিছতেই
জ্বৰত ভুগি থকাৰ পিছতে তেওঁৰ স্বাব টেষ্ট কৰা হৈছিল আৰু সেই স্বাব টেষ্টৰ ৰিপৰ্ট অহাৰ পিছতে তেওঁৰ শৰীৰত কোভিড-19 পজিটিভ ধৰা পৰিছে আৰু ইতিমধ্যে তেওঁক নিশাৰ ভাগতে MMCHলৈ প্ৰেৰণ কৰা হৈছে কিন্তু বৰ্তমান নেমকেয়াৰত যথেষ্ট সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে নতুনকৈ কোনো ৰোগী বা নতুনকৈ কোনো লোকক তাত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হোৱা নাই কালিৰ দিনটো যিসকল ৰোগী তাত আছিল বা তেওঁলোকৰ যিসকল এটেণ্ডেণ্ট আছিল যিসকল আত্মীয় আছিল তেওঁলোককো বাহিৰলৈ আহিবলৈ অনুমতি দিয়া হোৱা নাই সকলোৰে হয়তো পৰীক্ষা কৰা হ'ব তাৰ পিছতে বাহিৰলৈ আহিব পাৰিব সেইসকল এটেণ্ডেণ্ট ইতিমধ্যে জনাইছোঁ যে নেমকেয়াৰ হস্পিটেলতো ইতিমধ্যে এগৰাকী ৰোগী চিনাক্ত হৈছে তেওঁ এপেণ্ডিক্স আৰু জ্বৰত ভুগি আছিল তাৰ পিছতেই কালিৰ দিনটোত তেওঁৰ শৰীৰত এয়া ধৰা পৰাৰ পিছতেই MMCHলৈ প্ৰেৰণ কৰা হৈছে মহামাৰী কৰোনাৰ চক্ৰবেদ গুৱাহাটী মহানগৰত 68 জনৰ বৃদ্ধি পাইছে গুৱাহাটীত কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা 5 ঘণ্টাৰ ভিতৰতে গুৱাহাটীত আক্ৰান্ত হৈছে 15 জন আক্ৰান্ত 15 জনৰ 14 জনে সৰু সজাই কোৱাৰেণ্টাইনত থকা লোক গুৱাহাটীবাসীক অধিক সজাগ হোৱাৰ আহ্বান স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা য'ত বৰ্তমান চক্ৰবেহুত এতিয়া মহামাৰী চক্ৰবেহুত পৰিছে গুৱাহাটী মহানগৰৰ দোকান পোহাৰ খুলি দিয়া হৈছে সকলো লোক বজাৰ সমাৰ কৰিবলৈ ওলাই আহিছে কালিৰ দিনটোৰ ভিতৰত দেখিবলৈ পোৱা গৈছে যে যান জঁটৰ সৃষ্টি হৈছে গুৱাহাটী মহানগৰ কিন্তু সেইসকল মহানগৰবাসীক পুনৰবাৰ আমি জনাইছোঁ যে এতিয়া বিপদত আপুনি পৰিব পাৰে বাহিৰলৈ ওলাই আহিলে বা কোনো ধৰণৰ যদি আপুনি সামাজিক দূৰত্ব বৰ্তাই নাৰাখে যিহেতু গুৱাহাটীত 68 জনলৈ আক্ৰান্ত সংখ্যা বৃদ্ধি পাবলৈ লৈছে আৰু ক্ৰমান্বয়ে এই সংখ্যা বৃদ্ধি পাই হৈছেগৈ অসমত বৰ্তমান 189 জন আক্ৰান্ত হৈছে কোভিড-19ত সকলো লোককে পুনৰ জনাইছোঁ যে প্ৰশাসনে নিজৰ কাম কৰি গৈছে কিন্তু আপোনালোকৰো এগৰাকী সুনাগৰিক হোৱাৰ দায়িত্ব আছে এগৰাকী নাগৰিক হিচাপে নিজেই এনেধৰণে সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰক দোকান পোহাৰ সকলো 100% খুলি দিয়া হৈছে যদিও তাৰ মানে এইটো নহয় যে সকলো লোকেই আহি বিভিন্ন প্ৰান্তত ভিৰ কৰিব এতিয়া গুৱাহাটীত 68 জনলৈ বৃদ্ধি কৰিছে আক্ৰান্ত লোকৰ সংখ্যা আৰু উদ্বেগজনক খবৰ যে 5 ঘণ্টাৰ ভিতৰতে গুৱাহাটীত আক্ৰান্ত হৈছে 15 জন আক্ৰান্ত 15 জনৰ 14 জনে সৰু সজাই কোৱাৰেণ্টাইনত থকা লোক আৰু সেয়েহে গুৱাহাটীবাসীক অধিক সজাগ হোৱাৰ আহ্বান জনাইছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তিনি 3,435 জনলৈ বৃদ্ধি পাইছে ভাৰতত কৰোনাত মৃত লোকৰ সংখ্যা বিগত 24 ঘণ্টাত ভাৰতত 132 জনৰ মৃত্যু হৈছে বুধবাৰ পুৱা 8 বজালৈকে মৃত্যু হৈছে 3,303 জনৰ এই পৰ্যন্ত ভাৰতত আক্ৰান্ত হৈছে 1,12,359 জন মহাৰাষ্ট্ৰত সৰ্বাধিক 1,390 জন আক্ৰান্তৰ মৃত্যু হৈছে ভাৰতত আৰোগ্য লাভ কৰিছে 45,229 জন লোকে চিকিৎসাধীন হৈ আছে 83,624 জন কৰোনাত আক্ৰান্ত লোক সমগ্ৰ ভাৰতবৰ্ষতে এতিয়া ক্ৰমান্বয়ে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ লৈছে এই সংখ্যা হৈছে এতিয়া বিগত 24 ঘণ্টাত ভাৰতৰ মৃত্যু হৈছে 132 জনে আৰু ইতিমধ্যে এই কোভিডত আক্ৰান্ত হৈ মৃত্যু সাৱটি লৈছে 3,435 জন লোকে বুধবাৰে পুৱা 8 বজালৈকে মৃত্যু হৈছে 3,303 জনৰ আৰু এই পৰ্যন্ত ভাৰতত আক্ৰান্ত হৈছে 1,12,359 জন লোক মহাৰাষ্ট্ৰতে সৰ্বাধিক 1,390 জন আক্ৰান্তৰ মৃত্যু হৈছে একজনৰ পৰা চলিব ডিব্ৰুগড় দিল্লী ব্ৰহ্মপুত্ৰ মিল গুৱাহাটী যোৰহাট টাউন জনশতাব্দী এক্সপ্ৰেছ চলিব একজনৰ পৰা মুম্বাইৰ পৰা গুৱাহাটীলৈ চলিব লোকমান্য তিলক এক্সপ্ৰেছ বহিৰাজ্যত আবদ্ধসকলে 1 জুনৰ বাবে আজি পুৱা 10 বজাৰ পৰা অৰ্থাৎ এতিয়া সময় আৰম্ভ হৈ গৈছে 10 বাজি গৈছে 10 বজাৰ পিছতে আপুনি IRTCৰ জৰিয়তে অনলাইন টিকট বুক কৰিব পাৰিব পুনৰ জনাওঁ যে যিসকল দেশৰ বিভিন্ন প্ৰান্তত আবদ্ধ হৈ আছে সেইসকলৰ বাবে এটা সকাহ হৈছে 1 জুনৰ পৰা 3খনকৈ ট্ৰেইন চলিব অসমলৈ ডিব্ৰুগড় দিল্লী ব্ৰহ্মপুত্ৰ মিল চলিব গুৱাহাটী যোৰহাট টাউন জনশতাব্দী এক্সপ্ৰেছ চলিব লগতে মুম্বাইৰ পৰা গুৱাহাটীলৈ চলিব লোকমান্য তিলক এক্সপ্ৰেছ বহিৰাজ্যত আবদ্ধ লোকসকলৰ সুবিধাৰ বাবে এই ট্ৰেইন সেৱা মুকলি কৰি দিয়া হৈছে বিশেষ ট্ৰেইন যিসমূহ বৰ্তমান সময় নিৰ্ধাৰণ কৰি দিয়া হৈছে নিৰ্দিষ্ট সময়ত এই ট্ৰেইনসমূহ চলাচল কৰিব আৰু তেওঁলোকে টিকট আজি পুৱা 10 বজাৰ পৰা বুক কৰিব পাৰিব কাইলৈ পুৱা কিন্তু 8 বজাৰ পৰা নিশা 8 বজালৈ তেওঁলোকে টিকটসমূহ বুকিং কৰিব পাৰিব অনলাইন যোগেদি ষ্টেচনলৈ অহাৰ কোনো প্ৰয়োজন নাই ঘৰতে থাকিয়ে মোবাইলৰ পৰা আপোনালোকে এই টিকট বুক কৰিব পাৰিব
ইফালে 25 মেৰ পৰা আৰম্ভ হ'ব আভ্যন্তৰীণ বিমান সেৱা সকলো বিমান বন্দৰ কৰ্তৃপক্ষ সাজু হোৱাৰ নিৰ্দেশ দিয়া হৈছে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ বিভাগৰ নিৰ্দেশনা যাত্ৰীৰ বাবে বিশেষ নিয়মাৱলী প্ৰস্তুত কৰা হৈছে 25 মেৰ পৰা আভ্যন্তৰীণ বিমান সেৱা চলাচল হ'ব আৰু যাত্ৰীসকলৰ সুবিধাৰ বাবে ইতিমধ্যে আমি জনাও যে সকলো বিমান বন্দৰ কৰ্তৃপক্ষ সাজু হোৱাৰ আহ্বান জনোৱা হৈছে 25 মেৰ পৰা আৰম্ভ হ'ব আভ্যন্তৰীণ বিমান সেৱা কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ বিভাগৰ নিৰ্দেশনা যাত্ৰীসকলৰ বাবে বিশেষ নিয়মাৱলী প্ৰস্তুত কৰা হৈছে যাত্ৰাৰ কালছোৱাত যিসকল আহিব যাত্ৰী তেওঁলোকে বিশেষ নিয়মাৱলীৰ মাজেৰে আহিব পাৰিব যাত্ৰা কৰি সামাজিক দূৰত্ব মুখত মাস্ক পৰিধান চেনিটাইজাৰ এইসমূহ য'ত ৰেল যাত্ৰীসকলৰ ক্ষেত্ৰত সেইসমূহ নিৰ্দেশনা প্ৰযোজ্য কৰা হৈছে বা সেইসমূহ চৰ্ত আৰোপ কৰা হৈছে সমান্তৰালভাৱে যিসকল বিমান যাত্ৰী সেই যাত্ৰীসকলৰ বাবে বিশেষ নিয়মাৱলী ইতিমধ্যে প্ৰস্তুত কৰিছে বিমান বন্দৰ কৰ্তৃপক্ষই আৰু খবৰ পোৱাৰ শিৰোনামৰ এইখিনি সময় হৈছে চুমু বাণিজ্যিক বিৰতিৰ বাতৰিৰ মাজলৈ পশ্চিমবংগ আৰু উৰিষ্যাত বুধবাৰে ঘূৰ্ণীবতাহ আমফানৰ প্ৰচণ্ড ধ্বংসলীলাৰ চৰ্চা এতিয়া মুখে মুখে দুপৰীয়া 2 বজাৰ পৰা ঘণ্টাত প্ৰায় 160 কিলোমিটাৰ বেগৰ ধুমুহাই সমুদ্ৰৰ উপকূলত খুন্দা মাৰে পশ্চিমবংগত কমেও 10 পৰা 12 জনকৈ লোক উৰিষ্যাত কমেও 2 জনৰ মৃত্যুৰ খবৰ আহিছে ক্ষয়ক্ষতিৰ পৰিমাণ অৱৰ্ণনীয় আৰু বতৰ বিজ্ঞান বিভাগে ইয়াত অত্যন্ত গম্ভীৰ ঘূৰ্ণীবতাহ ৰূপে চিহ্নিত কৰিছে আমফানে পশ্চিমবংগৰ উপকূলীয় চহৰ দীঘা আৰু বাংলাদেশৰ হাতিয়া দ্বীপৰ মাজত সমুদ্ৰক স্পৰ্শ কৰিছে এই ধুমুহাৰ কাৰণে দুইখন ৰাজ্যতে প্ৰবল বৰষুণৰ লগতে বতাহ ধুমুহা দেখিবলৈ পোৱা যায় ছুপাৰ চাইক্লোন আমফানৰ কাৰণে কলকাতাত এতিয়া প্ৰবল বৃষ্টিপাত আৰু এই মুষলধাৰ বৰষুণ কাইলৈও অব্যাহত থকাৰ পূৰ্বানুমান ৰাজ্যখনৰ ঠায়ে ঠায়ে ধুমুহা বৰষুণে বিস্তৰ ক্ষতি সাধন কৰাৰ লগতে আহিছে কেইবাটাও প্ৰাণহানিৰ খবৰ নাবান্নাৰ কণ্ট্ৰল ৰুমত নিজে উপস্থিত থাকি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰতি মুহূৰ্তৰ খতিয়ান লৈ আছে তেওঁ ইতিমধ্যে জনাইছে যে ঘূৰ্ণী বতাহজাকৰ কাৰণে অসম্ভৱ ধৰণে ক্ষতিগ্ৰস্ত হৈছে 24 পৰগনা জিলা কলকাতা হাওৰাতো প্ৰচণ্ড ক্ষয়ক্ষতিৰ পৰিমাণ হৈছেগৈ আৰু এই ক্ষয়ক্ষতিৰ পৰিমাণ কৰিবলৈ সময়ৰ প্ৰয়োজন হ'ব বুলি তেওঁ অৱগত কৰিছে ইতিমধ্যে 110 পৰা 12 জনকৈ লোক গছ-গছনি বাগৰি পৰাৰ ফলত মৃত্যু সাৱটি লৈছে প্ৰচণ্ড ধুমুহাৰ গতিৰে উৰি অহা বস্তুৰ খুন্দাটো মৃত্যু হৈছে বহুতো মানুহৰ বতৰ বিজ্ঞান বিভাগে জনাইছে আৰু অসমত আমফানৰ প্ৰভাৱত আজি প্ৰবল বৃষ্টিপাতৰ পূৰ্বানুমান কাছাৰ পিছত এইবাৰ কামৰূপ জিলাত গুৱাহাটী প্ৰশাসনে এলাৰ্ট জাৰি কৰিছে শক্তি বিভাগ অগ্নি নিৰ্বাপক আৰু জৰুৰীকালীন সেৱা বিভাগ টেলিকম সেৱা বন বিভাগ আদি সকলোকে যিকোনো মুহূৰ্তত প্ৰচণ্ড জৰুৰীকালীন ধুমুহাৰ পৰিৱেশৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈ থাকিবলৈ কোৱা হৈছে প্ৰচণ্ড ধুমুহাৰ লগতে মজলীয়া বৰষুণে চুই গৈছে ধুবুৰী জিলাৰ বিভিন্ন অঞ্চল পুৱতি নিশা প্ৰায় 3 বজাৰ পৰা অহা ধুমুহাৰ চাপৰ বিলাসীপাৰা গৌৰীপুৰ আগমনী ধৰ্মশালা আদি অঞ্চলত কৰিছে ব্যাপক ক্ষয়ক্ষতি বৰ্তমানো ধুমুহাৰ লগতে মজলীয়া বৰষুণ অব্যাহত আছে বিভিন্ন ঠাইত গছ ভাঙি পৰাত জিলাখনৰ বিদ্যুৎ যোগান বন্ধ কৰি দিয়া হৈছে অসমতো আমফানৰ প্ৰভাৱ ইয়াত পৰিলক্ষিত হৈছে আৰু কিনকিনীয়া বৰষুণ নেৰাণ পৰা বৰষুণ আহিছে এয়া ধুবুৰীত দৃশ্য আমি দেখুৱাইছোঁ ধুবুৰীৰ বিভিন্ন অঞ্চলত এনেদৰে প্ৰবল বৰষুণৰ ফলত কিছু ক্ষতিসাধন হোৱা পৰিলক্ষিত হৈছে পুৱতি নিশা প্ৰায় 3 বজাত অহা এই মুষলধাৰ বৰষুণত চাপৰ বিলাসীপাৰা গৌৰীপুৰ আগমনী ধৰ্মশালা আদি অঞ্চলত ব্যাপক ক্ষয়ক্ষতি হৈছে বৰ্তমানো মজলীয়া অব্যাহত আছে লগতে বিভিন্ন স্থানত গছ ভাঙি পৰা জিলাখনৰ বিদ্যুৎ যোগান বন্ধ কৰি দিয়া হৈছে ডিব্ৰুগড়ৰ এটি দুৰ্ভগীয়া পৰিয়ালটো যোৱা 14 দিন ধৰি আছিল হোম কোৱাৰেণ্টাইনত পৰিয়ালটোৰ একমাত্ৰ পুত্ৰ 5 বছৰীয়া মৃণাল জ্যোতি ভূঞা আক্ৰান্ত জটিল কৰ্কট ৰোগত 2018 চনৰ পৰা অৰ্থাৎ 3 বছৰ বয়সৰ পৰাই কণমানিটো আক্ৰান্ত হৈছে ব্লাড কেঞ্চাৰত পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী পিতৃয়ে কৰে দিন হাজিৰাৰ লগতে ঘৰৰ সন্মুখত আছে এখন পাণ তামোলৰ সৰু দোকান কণমানি পুত্ৰৰ এই জটিল ৰোগৰ চিকিৎসাৰ বাবে পৰিয়ালটোৱে গৈ থাকিবলগীয়া হয় গুৱাহাটীৰ বি বৰুৱা কেঞ্চাৰ হস্পিটাললৈ যোৱা 7 মে তাৰিখেও পৰিয়ালটোৱে পুত্ৰৰ চিকিৎসা কৰি উভতিছিল ডিব্ৰুগড়ৰ নিজ ঘৰলৈ
কিন্তু চিকিৎসালয়খনৰ এজনৰ COVID-19 পজিটিভ ওলোৱাৰ বাবে নিয়ম অনুসৰি পৰিয়ালটো 14 দিনৰ হোম কোৱাৰেণ্টাইনত আছিল। এতিয়া অহা 3 জুনত কেমোথেৰাপিৰ বাবে যাব লাগে গুৱাহাটীলৈ, কিন্তু কোনো উপাৰ্জনৰ বাট নথকাৰ বাবে এতিয়া বিপদত পৰিছে এইটো পৰিয়াল। আৰু এই পৰিয়ালটোৰ সৈতে বৰ্তমান আছে আমাৰ ডিব্ৰুগড় সাংবাদিক টমাছ বুঢ়াগোহাঁই। টমাছে জনাব কেনেধৰণে এই দুৰ্ভোগ ভুগিবলগীয়া হৈছে পৰিয়ালটোৱে। টমাছ, আপোনাৰ পৰা সবিশেষ খবৰ জানিব বিচাৰিছোঁ। নিশ্চয় ৰশ্মিতা, চাওক, প্ৰথমে মই দেখুৱাই লৈছোঁ সেই পৰিয়ালটো যি বাসগৃহ আৰু যিখন তেওঁলোকৰ সন্মুখত এখন দোকান আছে, সেই দোকানখন মই দেখুৱাই ল'বলৈ চেষ্টা কৰিছোঁ। আৰু যিহেতু তেওঁলোকৰ একমাত্ৰ পুত্ৰ, সেই পুত্ৰজন ইতিমধ্যে দুৰাৰোগ্য এক ৰোগত আক্ৰান্ত আৰু তেওঁলোক আচলতে বাধ্য, তেওঁলোকে এতিয়া কেমোথেৰাপিৰ বাবে গুৱাহাটী যাবলগীয়া হয়। এতিয়ালৈকে দুবাৰ এনেকুৱা হৈছে যে তেওঁলোকে কেমোথেৰাপিৰ বাবে গুৱাহাটীলৈ গৈছে, আহি তেওঁলোকে কোৱাৰেণ্টাইনত থাকিবলগীয়া হৈছে। অহা 3 জুনতো পুনৰ কেমোথেৰাপি আছে। কেমোথেৰাপিৰ বাবে তেওঁলোক যাবলৈ বাধ্য, পৰিয়ালটো যাবই লাগিব। আৰু হয়তো গুৱাহাটীত যি ধৰণৰ এতিয়া পৰিৱেশ হৈছে, যিমান এতিয়া আক্ৰান্ত সংখ্যা ওলাইছে, হয়তো পুনৰবাৰ আহি তেওঁলোকে কোৱাৰেণ্টাইনত থাকিব লাগিব। কিন্তু কোনো ধৰণৰ বিশেষ উপাৰ্জনৰ বাট নথকা এই পৰিয়ালটোৰ বাবে কিমান দিগদাৰ হ'ব পাৰে, কিমান কঠিন হ'ব পাৰে তেওঁলোকৰ চলিবৰ বাবে, সেয়া জানিবলৈ চেষ্টা কৰিম। আৰু লগতে পুত্ৰৰ যি ব্যয়বহুল যি চিকিৎসা, সেই চিকিৎসাৰ বাবে ইতিমধ্যে তেওঁলোকৰ যথেষ্ট অসুবিধাত পৰিবলগীয়া হৈছে পৰিয়ালটো। আৰু প্ৰত্যেকবাৰে এতিয়া তেওঁলোক যাবলৈও বাধ্য, নগ'লেও নহয়, আৰু তাৰপিছত তেওঁলোকে কোৱাৰেণ্টাইন হ'বলগীয়া হয়, যাৰ ফলত পৰিয়ালটো দুৰ্ভোগ ভুগিবলগীয়া হয়। ইতিমধ্যে মই সমগ্ৰ ইয়াত পৰিয়ালটো দেখুৱাইছোঁ কিদৰে চলিছে বা কিদৰে তেওঁলোকে কটায়। মই পুনৰ আপোনালোক যিহেতু মাতৃগৰাকী আছে, মাতৃৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। কিমান সমস্যা হৈছে ইতিমধ্যে আপোনালোকৰ কাৰণে আমি বুজি পাইছোঁ যে নগ'লেও নহয়, যোৱাৰ পিছতো আপোনালোকে সমস্যাৰ সন্মুখীন হয়। একমাত্ৰ যিহেতু ল'ৰা আপোনালোকৰ, কি ক'ব এতিয়া? নহয়, ল'ৰাটোৰ কাৰণেতো ট্ৰিটমেণ্টটো কৰিব লাগিব। 2018 বৰ্ষৰ পৰা সি কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ আছে, কিন্তু আমিতো প্ৰত্যেক মাহে কেমোথেৰাপি ল'ব লাগে গৈ কিনে গুৱাহাটী বি-বৰুৱাত। তাৰ মানে এতিয়া প্ৰত্যেক মাহত আমি যোৱা মাহতো গৈছোঁ, তাৰ আগৰ মাহতো গৈছোঁ। যোৱা মাহৰ 2 বাৰতে আমি আহি কিনে কোৱাৰেণ্টাইনত থাকিব লগা হৈছে 14 দিন ধৰি। আমাৰ 14 দিন আছোঁ। আমাৰ লগতে মানে পৰিয়ালবৰ্গ আছে, পৰিয়ালবৰ্গ 5টা পৰিয়াল আছে, 5টা পৰিয়ালে আবদ্ধ হৈ থাকিব লাগে 14 দিন। বহুত অসুবিধাৰ সন্মুখীন হৈছোঁ। আকৌ 3 তাৰিখে আমাৰ ল'ৰাটোৰ কেমো আছে। বৰ্তমান আমি কি কৰিব পাৰোঁ এতিয়া, গুৱাহাটী যাব পাৰোঁ নে নোৱাৰোঁ ক'ব পৰা নাই এতিয়া। কিন্তু মানে ল'ৰাটোৰ ট্ৰিটমেণ্টটো আগলৈ চলি থাকিব বুলি মানে আশা কৰিছোঁ। আৰু মানে মই এই নিউজ 18ৰ জৰিয়তে মহোদয় আমাৰ চিকিৎসা মন্ত্ৰী মহোদয় আৰু আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মানে ক'ব বিচাৰিছোঁ যে মোৰ ল'ৰাটোক সহায় কৰক যেন, আৰু মোৰ ল'ৰাটোৱে মানে কেমোথেৰাপি যাতে বাধা নহয় আৰু ল'ৰাটোৰ চিকিৎসাটো আগলৈ আগবাঢ়ি গৈ থাকে, সেইটো কাৰণে। আৰু আমাৰ পৰিয়ালটো মানে অৱস্থাটো একেবাৰে কাহিল, বহুত কষ্টৰে চলি আছোঁ, সেইটো কাৰণে আপোনালোকে কিবা উপায় কৰি দিয়ে আৰু। হয়, কিবা যদি উপায় কৰিব পৰা যায়, হয়তো সেই কেমোথেৰাপি, যিটো কেমোথেৰাপিৰ বাবে তেওঁলোক গৈ থাকিবলগীয়া হয়, সেই থেৰাপিটো হয়তো ডিব্ৰুগড়তে কৰিব পাৰি। মই ভিতৰৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ দূৰৰ পৰাই, কাৰণ আমি ভিতৰলৈ প্ৰৱেশ কৰা নাই। এইটো হৈছে তেওঁলোকৰ বাসগৃহ, আৰু পিতৃয়ে যিহেতু দিন হাজিৰা কৰে লকডাউনৰ বাবে বা বিভিন্ন কাৰণেই, আৰু যিহেতু তেওঁলোকে কোৱাৰেণ্টাইন থাকিবলগীয়া হৈছে, গতিকে তেওঁলোকৰ ইনকমৰ পথ একেবাৰে নাইকিয়া হৈ পৰিছে। আৰু তাৰ লগতে ভোটৰ ওপৰত দানৰ পৰা দি এইদৰে এতিয়া চিকিৎসাৰ ব্যয়বহুল চিকিৎসা কৰিবলগীয়া হৈছে। মই সেইটো কথা জানিব চেষ্টা কৰিম। ইতিমধ্যে জীৱিকাৰ বাবে আপোনালোকে যথেষ্ট কষ্ট হৈছে চাগে, কাৰণ কাম বন যথেষ্ট দিন ধৰি বন্ধ হৈ আছে। মানে যোৱা 3 মাহৰ পৰা আমাৰ মানে মোৰ হাজবেণ্ডে দিন হাজিৰা কৰে, কিন্তু এতিয়ালৈকে মানে 3 মাহৰ পৰা কামেই হোৱা নাই। এই সৰু দোকানখনৰ জৰিয়তে আমি চলি থাকোঁ, কিন্তু কোৱাৰেণ্টাইনত থাকিব লগা হোৱাৰ বাবে আমাৰ 14 দিন ধৰি এই দোকানখন বন্ধ হৈ আছে। আজি কোনোমতে আজি খুলিছোঁ দোকানখন। আমাৰ ঘৰৰ মানে 8টা মানুহ আছে সদস্য, 8টা মানুহ এনেকৈ মানে চলি আছোঁ। ল'ৰা মানে ভাই ভণ্টিক আছে, তাহাঁতেও পঢ়ি আছে, বৰ্তমান একো কৰিব নাই। আৰু ল'ৰাটোৰ চিকিৎসাটো চৰকাৰে দিছে, কিন্তু মানে তাক খোৱা বোৱা যথেষ্ট বস্তু লাগে, তাক ফল মূলৰ পৰা আদি কৰি কিনে। নাই, দৰৱ পাতি বাৰু চৰকাৰে দিছে, কিন্তু মানে আমাৰ ল'ৰাটোৰ মানে ফল মূলৰ পৰা আদি কৰি মানে হৰলিক্স যিটো হওক, তাৰমানে খাদ্য সামগ্ৰী বহুত যোগান ধৰিব লাগে। এতিয়া আৰু এটা সমস্যা আহিব আপোনালোকৰ ওচৰত, 3 জুনত যিহেতু আপোনালোকে যাবলৈ বাধ্য, কাৰণ কেমোথেৰাপি ল'বই লাগিব, মিছ কৰিব নোৱাৰে, সেইটো কোনো পধ্যে আপোনালোকে মিছ কৰিব নোৱাৰিব। গুৱাহাটীত যিটো অৱস্থা আছে, সেই সময়ত আপোনালোকে কেনেকৈ যাব? গাড়ী এখন লৈ গ'লেওতো চাগে কোনো নাযাব। নহয়, যোৱাবাৰতো আমি গাড়ী কোনোমতে বুক কৰি মেলি গৈছিলোঁ, কিন্তু এইবাৰ গাড়ী দিব বুলি আশা নাই কোনো,
কাৰণ আমাৰ লগতে আমাৰ মানে লগত যোৱা ড্ৰাইভাৰজনো গুৱাহাটীত থাকিব লগা হৈছে, তাৰো অসুবিধা হৈছে। সেইটো কাৰণে মানে গাড়ী নিদিব। চৰকাৰে যদি গাড়ীৰ ব্যৱস্থাও যদি কিবা কৰি দিয়ে হ'লে মানে ভাল আছিলে আৰু হয়। এইটো হৈছে সেই পৰিয়ালটো, যিটো পৰিয়ালে ইতিমধ্যে পুত্ৰৰ চিকিৎসা এইদৰে কৰাই থাকিবলগীয়া হৈছে। এটা দুৰাৰোগ্য ৰোগ, যিহেতু ব্লাড কেঞ্চাৰ ৰোগত পুত্ৰটোৱে আক্ৰান্ত আৰু বয়স মাত্ৰ হৈছে 5 বছৰ। 5 বছৰ বয়সতে এনেদৰে তেওঁ এটা দুৰাৰোগ্য ৰোগত শিশুটি আক্ৰান্ত। আৰু এই পৰিয়ালটোৱে যিহেতু দিন হাজিৰাকৈ চলে আৰু এখন সৰু দোকানী তেওঁলোকে চলি আছে, পুত্ৰৰ চিকিৎসাৰ বাবে এতিয়া অপাৰগ হৈছেগৈ, কাৰণ বাৰে প্ৰতি তেওঁলোকে চিকিৎসাৰ বাবে গৈ থাকিবলগীয়া হৈছে, তাৰপিছত কোৱাৰেণ্টাইন হ'বলগীয়া হৈছে। তেনেধৰণৰ বিভিন্ন ধৰণৰ সমস্যা আহিছে। এতিয়া কিছু লোকে যদি পৰিয়ালটো সহায় কৰিবলৈ আগবাঢ়ি আহে, হয়তো এই পৰিয়ালটোৱে নিজৰ পুত্ৰৰ চিকিৎসা কৰাই থাকিব পাৰিব আৰু পৰিয়ালটো চলি থাকিব পাৰিব। মই দেখুৱাইছোঁ পুনৰ এইদৰে এতিয়া সাধাৰণভাৱে থকা এটা পৰিয়াল, আৰু তেওঁলোকৰ যি এতিয়া বিপদত পৰিছে এক প্ৰকাৰে, কাৰণ একমাত্ৰ পুত্ৰৰ যিহেতু ব্লাড কেঞ্চাৰ। আৰু পুনৰ মই মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়ালৈ মই আহ্বান জনাইছোঁ যে এবাৰ পৰিয়ালটোক চাওক আৰু চিকিৎসাৰ কিছু ব্যৱস্থা ডিব্ৰুগড়তে কৰি দিয়ক, যাতে তেওঁলোকে বাৰে প্ৰতি গৈ থাকিবলগীয়া নহয়। আৰু কথা পাতিবলৈ চেষ্টা কৰিম, যিহেতু এতিয়ালৈকে তেওঁলোকে কিমান বছৰ বয়সৰ পৰা আপোনালোকে শিশুটি এইদৰে ৰোগত আক্ৰান্ত হৈ আছে, কেতিয়া আপোনালোকে গম পাইছিলে? 3 বছৰ বয়সৰ পৰা 2018 চনৰ পৰা আমি তাৰ চিকিৎসা কৰি আছোঁ বৰ্তমানলৈকে। তাৰপৰা আৰু যেতিয়া অৱস্থাটো অকণমান বেয়া আছিলে, এতিয়া বহুতখিনি ভাল হৈছে কেমৰ যোগেদি। হয়, 2018 পৰা যিহেতু চিকিৎসা চলাই আহিছে, যেতিয়া শিশুটিৰ বয়স 3 বছৰ আছিলে, আৰু এগৰাকী মাতৃয়ে এই কথা ইতিমধ্যে উল্লেখ কৰিছে। এগৰাকী মাতৃ হিচাপে আপুনি অসমৰ ৰাইজে আপোনাক যিহেতু চাই আছে, কিবা আহ্বান জনাব নেকি আপুনি? মই অসমৰ ৰাইজক এইটো আহ্বান জনাব বিচাৰিছোঁ যে মোৰ ল'ৰাটোক যেনেকৈ পাৰে আপোনালোকে চবে নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ আপোনালোকৰ। এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ আহি পৰিছে আমাৰ হাতলৈ। শক্তিপীঠ কামাখ্যাত মৃতদেহ উদ্ধাৰ কৰা হৈছে। এজন পাণ্ডাৰ ঘৰত উদ্ধাৰ কৰা হৈছে মৃতদেহটো। লেহু শৰ্মা নামৰ পাণ্ডাজনৰ ঘৰত উদ্ধাৰ কৰা হৈছে এটা মৃতদেহ। জানিব পৰা হোৱা নাই মৃত লোকজনৰ পৰিচয়। মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে। পুনৰবাৰ জনাইছোঁ যে শক্তিপীঠ কামাখ্যাত মৃতদেহ উদ্ধাৰ কৰা হৈছে। এজন পাণ্ডাৰ ঘৰত এটা মৃতদেহ উদ্ধাৰ কৰা কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে বৰ্তমান। আৰু লেহু শৰ্মা নামৰ এগৰাকী পাণ্ডাৰ ঘৰত উদ্ধাৰ কৰা হৈছে এটা মৃতদেহ। লোকজনৰ পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই। মৃতদেহটো উদ্ধাৰ কৰিছে আৰক্ষীয়ে আৰু মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে। শক্তিপীঠ কামাখ্যাত উদ্ধাৰ কৰা হৈছে এটা মৃতদেহ। এগৰাকী পাণ্ডাৰ ঘৰত এইটো মৃতদেহ উদ্ধাৰ কৰা হৈছে। কি অৱস্থাত কেনেদৰে উদ্ধাৰ কৰা হ'ল মৃতদেহটো আমি কেইটামান মুহূৰ্তৰ পিছতে অধিক জনাম। কিন্তু জনাইছোঁ যে লেহু শৰ্মা নামৰ এগৰাকী পাণ্ডাৰ ঘৰত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু লোকজনৰ মৃত্যুৰ কাৰণো এই পৰ্যন্ত জানিব পৰা হোৱা নাই। আৰু সেয়েহে আৰক্ষী ঘটনাস্থলীত ততাতৈয়াকৈ উপস্থিত হৈছে আৰু বৰ্তমান সেই মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে। সমগ্ৰ দেশজুৰি লকডাউন অব্যাহত থকাৰ মাজতেই এক মৃত্যুৰ খবৰ আহিছে। মৃতদেহ উদ্ধাৰ কৰা হৈছে। লোকজনক কোনো লোকে হত্যা কৰি পেলাই থৈ গ'ল নে কেনেদৰে ব্যক্তিগৰাকীৰ মৃত্যু হ'ল সেয়া জানিব পৰা হোৱা নাই। যিহেতু মৰণোত্তৰ পৰীক্ষাৰ অন্ততহে জানিব পৰা যাব যে কি কাৰণে মৃত্যু হ'ল এগৰাকী ব্যক্তিৰ। বৰ্তমান লেহু শৰ্মা যিগৰাকী পাণ্ডা আছিল, শক্তিপীঠ কামাখ্যাৰ পাণ্ডা, সেই পাণ্ডাগৰাকীৰ ঘৰত কিন্তু এই মৃতদেহটো উদ্ধাৰ কৰা হৈছে। আৰু ইতিমধ্যেই লোকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে। পৰিচয় এতিয়ালৈকে লাভ কৰা হোৱা নাই, কোন লোক আছিল বা ক'ৰ আছিল, কি কাৰণে সেই স্থানত আহি মৃত্যু সাৱটি ল'ব লগা হ'ল, বা এয়া কোনো হত্যাকাণ্ড নেকি নে কি ঘটনা, সেয়া ৰহস্য হৈ আছে এই মুহূৰ্তলৈকে। কিন্তু ইতিমধ্যে আমি জনাওঁ যে এগৰাকী ব্যক্তিৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে শক্তিপীঠ কামাখ্যাত। মৃতদেহ উদ্ধাৰ কৰা কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। এজন পাণ্ডাৰ ঘৰত উদ্ধাৰ কৰা হৈছে মৃতদেহটো। লেহু শৰ্মা নামৰ পাণ্ডাজনৰ ঘৰত উদ্ধাৰ কৰা হৈছে এটা অচিনাক্ত মৃতদেহ। আৰু আমাৰ স্থানীয় সংবাদদাতা পাৰ্থ হাজৰিকা আছে ফোনলাইনত। পাৰ্থ, কিদৰে কি অৱস্থাত উদ্ধাৰ কৰা হৈছে মৃতদেহটো, শেহতীয়া খবৰ সবিশেষ খবৰ জনাওক আমাক। হয়, যোৱা নিশা কামাখ্যা নামৰ নিশা পাণ্ডাৰ ঘৰত উদ্ধাৰ হৈছিল এজন উচ্ছেদিত লোকৰ মৃতদেহ। অতি ৰহস্যজনক পৰিস্থিতিত শৰ্মাৰ পাঠী এজন পাণ্ডাৰ বাসগৃহত উদ্ধাৰ হোৱা লোকজন বৰ্তমানলৈকে চিনাক্ত হোৱা নাই। আৰক্ষীয়ে ইতিমধ্যে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। জানিব পৰা মতে মৃত লোকজনৰ COVID-19 পৰীক্ষাও সম্পন্ন কৰা হয়। ইপিনে কামাখ্যাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকী কৰ্মকাণ্ডই সতৰ্কিত কৰি তুলিছে সংবাদ মহলক। পাণ্ডাৰ ঘৰত নিশা মৃতদেহ উদ্ধাৰ হোৱা ঘটনাৰ সত্য জনাৰ বাবে একাংশ মাধ্যমৰ সাংবাদিকে নিশা ফোন কৰিছিল ভাৰপ্ৰাপ্ত বিষয়াগৰাকী। হয়, নিশ্চয়কৈ পাৰ্থ, ধন্যবাদ জনাইছোঁ আপোনালৈ। সবিশেষ খবৰ ইতিমধ্যে হয়তো আৰক্ষীয়ে তদন্ত কৰি আছে বৰ্তমান কি অৱস্থাত মৃত্যু সাৱটি ল'ল। কিন্তু ইতিমধ্যে সেই ব্যক্তিগৰাকীৰ COVID-19 পৰীক্ষা কৰা হৈছিল বুলি জানিবলৈ দিছে আমাৰ স্থানীয় সাংবাদিক পাৰ্থই। সময় হৈছে পুৱাৰ শিৰোনামৰ পৰা এতিয়া বিদায় লোৱাৰ। নমস্কাৰ।